হাতঘাটৰ চেঙেলি বুলি যে কয় এইজনীয়ে ইয়াত পাৰে কিন্তু গেছৰ ওপৰত নোৱাৰে গোল্ডেন হেন আমি আকৌ ৰেগুলাৰ কাষ্টমাৰ দে ৰাতিপুৱাচোন কেনেকৈ মানে তেলটো ওপৰলৈ উঠি আহিছে আহা 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 গুচি আহা আহা গুচি আহা বিও গুচি আহা গুচি আহা গুচি আহা কি হ'ল ইমান বদমাছ কেলে কেলে একো কৰিব নিদিয়া হা এইজনী একদম হাতঘাটৰ চেঙেলি বুলি যে কয় এইজনীয়ে দেখাত একদম সৰু টিকৰি পানিছমেণ্ট একো কৰিবলৈ নিদিয়ে পানিছমেণ্ট এইখিনি ইমান পৰিছে চুলি গেটৰ ওচৰলৈ কেলে যোৱা হা চিকৰা টিকৰা উঠিব উঠা উঠা আইঅ মই মায়ে পিটিবলৈ লোৱা নাই নহয় কৰিবলৈ নিদিয়ে এজনীয়ে একোৱে কৰিব নিদিয়ে মোৰ গোটেই নম্বৰ গাত লাগিব হয়নে নহয় চাওঁ চাওঁচোন চাওঁ উঠা চাওঁ উঠা ডাঙৰ যেন পানিছমেণ্টহে দিছোঁ তাই পলাব 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 এই কেইদিনমান এই ৰাস্তাৰ যিকেইটা কুকুৰ বহুতেই উৎপাত হৈছে মানে জানিছেই নহয় আৰু এইটো সময়ত বহুত তাহাঁতৰ উৎপাতো হয় আৰু ইহঁতলৈ চিকৰা আহে জানেনে সেইকাৰণে সদায় চাই থাকিব লাগে মাজতেতো চিকৰা 2-3টামান বেছিয়ে হৈছিলে মই স্পট অনটো আনি পেলাই দি দিলোঁ স্পট অন আনি পেলাই যদি ৰাজহাড়ত দি দিয়া হয় তেতিয়াহ'লে একেবাৰেই নাথাকে আৰু 2টাকে স্পট অন দিয়া হৈছে মায়ে মাৰিছে মায়ে মাৰিছে মায়ে মাৰিছে মায়ে মাৰিছে গুড বয় ন প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকে প্ৰেছাৰ কুকাৰ লিংক বিচাৰি আছিলে আৰু এটা অৰ্ডাৰে দি দিলোঁ কাৰণ মোৰ ক্লাউড কিটচেনত বাচন বৰ্তন কমি গৈছেগৈ ইণ্ডাছ ভেলীৰ পৰাই অৰ্ডাৰ কৰিছিলোঁ তেওঁলোকৰ এখন প্ৰডাক্ট লিষ্ট থাকে আৰু খুব ধুনীয়া এটা নোট দিয়া থাকে পেন কাম প্ৰেছাৰ কুকাৰ হোৱাৰ বাবে সকলো বস্তু ৰান্ধিবলৈ বহুতেই উজু হয় বিশেষকৈ মোৰ যে মাটন বনাবলৈ কেনেকুৱা সুবিধা হৈছে বা মিক্স ভেজিটেবলখিনি যিখিনি জুলীয়াকৈ বনাওঁ সঁচাকৈ বহুত ধুনীয়া হৈছে আৰু সেইকেইটা প্ৰেছাৰ কুকাৰকে এইটো অকণমান ধুনীয়া দেখিবলৈ ধুনীয়া ডিফাৰেঞ্চ সেইটোৱে বাকী একে কামৰ লিডটো মানে থিন বডিৰ লিড আৰু এইটো 5 লিটাৰ আটলাণ্টাই যে বনাই থাকে 5 লিটাৰ প্ৰেছাৰ কুকাৰটো আপোনালোকে প্ৰত্যেকটো ভিডিঅ'তে মোক লিংক বিচাৰে 3টাই আছিলে 5 লিটাৰ 3 লিটাৰ 2 লিটাৰ আৰু এইবাৰ মই আকৌ 5 লিটাৰ এটাকে অৰ্ডাৰ দিলোঁ বিৰাটেই কামৰ সঁচা কথা কৈছোঁ এইটো হ'ল মেইন বডিটো পেন কাম প্ৰেছাৰ কুকাৰ খোলাকৈও বনাব পাৰিব প্ৰেছাৰ কুকো কৰিব পাৰিব আৰু লিডখন লগাই দেখাই দিওঁ ৰ'ব কেনেকুৱা ধুনীয়া আৰু আপোনালোকক এটা কথা কৈছোঁ দেই লিডখন যদি গেছৰ ওপৰত আপোনালোকে অলৰেডি বস্তু দিয়া থাকে তেতিয়া চিটিটো লগাই লিডটো মাৰিবলৈ চেষ্টা নকৰিব তেতিয়া লাগ নাখায় মানে এয়াৰটো থাকে যে এই প্ৰথমতে এই থ্ৰেডটো লগাই পেলাই এইটো এনেকৈ দিব তাৰ পিছতহে লিডটো লগাব ইয়াত পাৰে কিন্তু গেছৰ ওপৰত নোৱাৰে সেয়াই আৰু চাওকচোন কেনেকুৱা ধুনীয়া নহয় প্ৰেছাৰ কুকাৰটো লিডখন থিন হোৱাৰ কাৰণে ইয়াৰ বিউটিটো বহুত ধুনীয়া কিন্তু কাম একেই আগৰটোৰ নিচিনা সেয়া গতিকে যদি কিনো বুলি ভাবে মই ডেছক্ৰিপশ্যনত লিংক দি দিম কমেণ্টতো দিম কিন্তু আপোনালোকে মোৰ কুপন কোড মনমি ব্যৱহাৰ কৰিবলৈ নাপাহৰিব দি দিছোঁ MONMI তেতিয়া 12% অফ পাব আৰু অফটো পালে বহুত কমি যাব আপোনালোকে যেতিয়া অৰ্ডাৰ দিব মন কৰিব গতিকে ইউজ কৰিব আজি দেওবাৰ কাজিৰঙা ইউনিভাৰ্চিটিৰ ওচৰতে এখন বজাৰ বহে ভাবিলোঁ তালৈ যাওঁ কিন্তু আমি নাজানো যে ৰাতিপুৱা নবহে আটাইকেইটা গ'লোঁ সেইফালে ফুৰাহে হ'ল আৰু বজাৰ বন্ধ উলটি আহিলোঁ অন্তৰী মই আৰু এই মুনু বোলা ছোৱালী এজনী আমাৰ নতুনকৈ আহিছে আমাৰ ঘৰতে থাকে
আৰু ঘূৰি আহি মেইন পাচলি বজাৰ পালোহি ফ্ৰেছ কাচকল দেখিলোঁ সেয়া ল'লোঁ ঢেকীয়া ল'লোঁ কিবাকিবি ঢেৰ ল'লোঁ মুঠতে অমিতা ল'লোঁ আৰু ভেটফুলো ল'লোঁ দেই ভেটফুলৰ ৰেচিপি দিম আপোনালোকক কিবাকিবি অলপ ল'লোঁ লৈ পেলাই আকৌ মাছ মাংস কিনিবলৈও আছে নহয় এইফালে ইয়াৰ পৰা হাঁহ ল'ম আজি মাটনটো এওঁক আনিবলৈ কৈছোঁ হাঁহ আৰু চিকেনটো ইয়াৰ পৰা লৈ যাম বৰ ভাল পাই চোলাধৰা আলিমূৰতে আছে এখন গল্ডেন হেন আমি আকৌ ৰেগুলাৰ কাষ্টমাৰ দেই ৰাতিপুৱা গধূলি আহিয়ে থকা হয় কাৰণ ক্লাউড কিটচেনত চিকেনটো সৰহকৈ লাগে যে ইয়াত হাঁহো আকৌ বৰ ভাল পায় দেই হাঁহৰ মাংসখিনি ধুনীয়া তেল ওলায় এইকেইটা ওলমাই থৈছে আৰু অলপ কাটি দিবলৈ ক'লোঁ এওঁ ছাগলী মাংস আনি থৈছিলে মই আহিয়ে হাত মুখ ধুই পেলাই মাংসখিনি বোলো মেৰিনেট কৰোঁ গুড়ি মছলা দিছোঁ নিমখ হালধি অকণমান নেমু চেপি দিছোঁ তেতিয়া ফচফচীয়া হয় সৰিয়হৰ তেল অকণমান দিছোঁ ভালকৈ মোহাৰি সানি ল'ম প্ৰথম ছাগলী মাংস এয়া আকৌ ঘৰৰ কাৰণে নহয় দেই অৰ্ডাৰ আছে মই দেওবাৰ আৰু শনিবাৰে 8টাতে মোৰ পৰা পূৰা সুবিধা লয় আজি তিনিওটাই মাংস বনাব লাগিব হাঁহৰ মাংস ছাগলী হাঁহ চবৰে বনাম আৰু এই যে অৰ্ডাৰৰ বাবে বনাওঁ আমাৰো খোৱাটো লগতেই হৈ যায় অলপমান এয়া গোটা মছলা তিয়াই থৈছোঁ জিৰা জালুক ধনিয়া শুকান জলকীয়া এইখিনিও ভালকৈ বাটি ল'লোঁ মই এখন হাতে কেমেৰা ধৰি আছিলোঁ কাৰণে ভালকৈ দেখুৱাবলৈ নহ'লে আৰু ইণ্ডাছ ভেলীৰ নতুন প্ৰেছাৰ কুকাৰটোকে পাতি লৈছোঁ সৰিয়হ তেল দিছোঁ আৰু গোটা মছলা দিছোঁ পিঁয়াজ মিহিকৈ কাটি দিছোঁ খুব ধুনীয়াকৈ ৰঙচুৱাকৈ প্ৰথমতে পিঁয়াজখিনি ভাজি ল'ম মাংস এখতে তেল ওলোৱালৈকে ভাজি ল'ম ইণ্ডিয়ান চাইনিজৰ উপৰিও আমাৰ যিখন মানে থালিৰ লগত যায় চিকেন কাৰী বা হাঁহৰ বা মাটন হওক এইবিলাক চব অসমীয়া ষ্টাইলত বনোৱা হয় সেইকাৰণে অমিতা আলু দি আজি ছাগলী মাংস বনাম দুটা কাৰীৰ অৰ্ডাৰ আছে আৰু মাটনৰ থালি অৰ্ডাৰো আছে হাঁহৰ থালিৰো অৰ্ডাৰ আছে তেনেকৈ গতিকে আজিকালি দেওবাৰটো আৰু আমি লোকৰ কাৰণে খানা বনোৱাতে ব্যস্ত আৰু যিখিনি বাঢ়ি থাকে আমি খাই পেলাওঁ অকণমান জমায়ো কৈছোঁ আপোনালোকক আচলতে অকণমান বঢ়াইও বনাওঁ ঘৰৰ কাৰণে অৰ্ডাৰৰ কাৰণে সকলোবিলাক হৈ যায় আৰু এইফালে পিঁয়াজ ভাজে মানে মই ধুনীয়াকৈ অমিতাখিনি কাটি লৈছোঁ আৰু বুকুখিনিও ভালকৈ আচলতে চাফা কৰি দিব লাগে বটা মছলা অলপমান দিছোঁ আকৌ এইখিনিও ভাজি ল'ব লাগিব তেল খুব বেছি দিয়া নাই চাবচোন ভাজি যেতিয়া বনোৱা হয় ওপৰলৈ ৰগেনটো ওলাই আহে তেলখিনি পূৰা উঠি যায় ওপৰলৈ আৰু তেতিয়াই আচলতে মাংসটো খাবলৈ খুব ভাল হয় এনেকৈ ভাজি থাকিব লাগিব বহুত দেৰি অকণমান ঢাকনখন লগাই দিছোঁ আৰু এই প্ৰেছাৰ কুকাৰটো ট্ৰাই হোৱাৰ কাৰণে খোৱাবোৰ বনাওঁতে বেছি দেৰি নালাগে কম সময়তে হয় আৰু ফুটজিবোৰ হয় গৰম পানী দি পেলাই এতিয়া চিটি মাৰি দিলে হৈ যাব অকণমান গৰম মছলা এয়া খুন্দি লৈছোঁ প্ৰেছাৰৰ যেতিয়া চিটি খোল খাব তেতিয়া দি দিম প্ৰায় 3টামান মই চিটি মাৰিলোঁ এয়া খোল খালে আৰু মছলাখিনিও দি দিম চাওকচোন কেনেকৈ মানে তেলটো ওপৰলৈ উঠি আহিছে আৰু অমিতা বা আলুখিনিও ভাগি যোৱা নাই অথচ ছাগলী মাংস খুব ধুনীয়াকৈ সিজিছে আৰু দুটা যিহেতু মাটন কাৰী আছিলে সেইকাৰণে ডাইৰেক্ট অকণমান ঠাণ্ডা হ'লত ৰেডি কৰি ল'লোঁ আৰু এইফালে আটলাণ্টাহঁতে থালি সজাই ৰেডি এইখিনি আজি আমাৰ অৰ্ডাৰ আছিলে এইখিনি ভেটফুলৰ ঠাৰি আজি দেওবৰীয়া বজাৰত পাই কিনি আনিলোঁ বহুত দীঘল যেনে এডালেই মানে কিমান দীঘল মই দেখাম দেই ৰ'ব মোতকৈও দীঘল এইখিনি মানে মোৰ 3 গুণমান হ'ব ভিডিঅ'টা কৰিলে ইহঁতি ইমান চিঞৰেও ৰাস্তা কুকুৰকেইটাই কোনে খাই পাইছে বা খাই ভাল পাই জনাব ইয়াৰ চচটো গুচাই ল'ম গুচাই লৈ পেলাই সৰিয়হ বটা দিও বনাই খাব পাৰে এনেও ভাজি খাব পাৰে বা চিকেনৰ লগতো দি খাব পাৰে মানে বিভিন্ন ধৰণে খাব পাৰে আজি ৰাতি আচলতে নবনাওঁ এতিয়া সন্ধিয়া মই এইখিনি গুচাই পেলাই ভালকৈ ধুই মেলি ফ্ৰিজত থৈ দিম চুচখিনি গুচাই যদি অকণমান সময় পানীত থৈ দিয়া যায় একদম থৰং ফ্ৰেছ হৈ যায় অকণমান যে এতিয়া লেউসেও হৈ আছে সেই লেউসেও ভাৱটো নাথাকে পূৰা ফ্ৰেছ হৈ যায় এতিয়া সেইকাৰণে মই গুচাই ল'লোঁ অকণমান যদি চুচটো গুচাই পেলাই টান মাৰি দিয়ে দীঘলকৈ একেবাৰে শেষলৈকে ওলাই যায় চুচ গুচাই বহুতেই ভাল লাগে আৰু গোটেইখিনি গুচাই পেলাই অলপ সময় পানীত তিয়াই ভালকৈ ধুই ফ্ৰিজত থৈ দিম
আৰু এয়া ৰাতি এতিয়া 9টা বাজিছে জানেনে মই বনাইছো 2 কেজি চুজি লাৰু ইয়াত নাৰিকলো মিলাম আৰু ইফালে চিলি নামৰ সহায়িকাগৰাকীয়ে ভাতৰ অকমান লাগি দিছে আজি ভিডিঅ'টো ইমানতে সামৰো পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে